ঘৰতে টেলিক্লাছত তোমালোকক পুনৰ স্বাগতম জনাইছো মই তোমালোকৰ লগত আজিও ইংৰাজী পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয় আলোচনা কৰিম যোৱাকালি আমাৰ ক্লাছত আমি লেসন নম্বৰ 5 লেটস ৰাইট এ ষ্টৰী ষ্টাৰ্ট কৰিছিলো গতিকে মই বেছি পলম নকৰাকৈ যোৱাকালি কৰা বস্তুসমূহে অলপমান মই কি কৰিছো পুনৰ আলোচনা কৰি গৈছো আমাৰ কি আছিলে লেটস ৰাইট এ ষ্টৰী পাঠটোত কি আছিলে আমাৰ পিকচাৰ্ছ আছিলে পিকচাৰ্ছত কি আছিলে আমি দেখিছিলো এটা বাঘ আৰু এটা হৰিণ there was a tiger and a deer আৰু কি আছিলে টাইগাৰে কি কৰিছিলে ডিয়াৰটোক খাব বিচাৰিছিলে কিন্তু কি হল হৰিণে কি কৰিলে নিজকে বচাবৰ কাৰণে খুব দৌৰ দিলে আৰু দৌৰি দৌৰি গৈ পেলাই সি কি কৰিলে জুপুহা এটা মাজত লুকাই দিছিলে আৰু তেনেকে হৰিণটোক বাঘে খাব নোৱাৰিলে সি বিচাৰি নাপালে আৰু দুখ মনেৰে তাৰ পৰা গুচি গল আমি সাধুটো কি কৰিছিলো আমি লিখি গৈছিলো ইয়াতে আমাৰ সাধু লিখি দিয়া নাছিলে আমি কি কৰিছিলো সাধুটো নিজে লিখিবলৈ চেষ্টা কৰিছিলো আৰু তোমালোকৰ সাধুটো এনেকৈ হৈছিলে মই দিছিলো তোমালোকক লিখি পেলে There is a tiger in the forest. There is a deer grazing in the forest. The tiger sees a deer roaming. The tiger crawls quietly towards the deer. The deer becomes alert. He looks here and there and feels the presence of the tiger. The deer runs very fast to save his life. The deer hides himself in a bush. The tiger sadly goes away. আৰু মই এই ষ্টৰীটোৰ কি আছিলে এটা টাইটেল দিছিলো আৰু টাইটেলটো কি বুলি দিছিলো সাধুটোৰ নাম কি দিছিলো The Tiger and the Deer ঠিক আছে আমি তাৰ পিছত কৰিছিলো কেইটামান প্ৰশ্ন উত্তৰ fill in the blanksত তোমালোকে পাৰিছা নিশ্চয় কৰিবলৈ আজি মই আৰু নেক্সট এক্টিভিটি লৈ যোৱাৰ আগতে আৰু এটা আলোচনা কৰিছো someone কবিতাটো মই তোমালোকক আবৃত্তি কৰি শুনাইছিলো আৰু ইয়াত কি আছিল someone কবিতাটোত আমি বহুতো শব্দৰ কথা শুনিছিলো sounds শুনিছিলো যেনেকৈ knocking শুনিছিলো তাৰ পিছত শুনিছিলো whistling তাৰ পিছত tapping শুনিছিলো আৰু screech এইবোৰ হৈছে কিছুমান নিৰ্দিষ্ট বস্তু এটাই কৰা শব্দ আমি তেনেকৈ শুনিছিলো হয়নে আৰু কি আছিল আমাৰ কিতাপত দিয়া আছে ইয়াৰ কিছুমান নতুন নতুন শব্দৰ অৰ্থ আমাৰ কিতাপত দিয়াই আছে ঠিক আছে তাৰ পিছত আমি এক্টিভিটি 1 কৰিছিলো এক্টিভিটি 1 ত আছিল তোমালোকৰ মানে যোনটো শুদ্ধ হেতু খালি ঠাইত ভৰাব লাগে someone came knocking at a small door the poet looked out in the still dark night only the beetle was tapping in the wall the poet listened and opened the door ঠিক আছে আজি মই পলম কৰা নাই একদম কি কৰিছো পুনৰালোচনাহে কৰি গৈছো কেৱল তাৰ পিছত তোমালোকৰ আছিল অলপ এক্টিভিটি 3 ত আছিল তোমালোকৰ আস্তানি মিলোৱা আৰু with the similar meaning তাৰ মানে একে সমানাৰ্থক শব্দৰে আমি কি কৰিব লাগিছিল আমি ম্যাচিং কৰিব লাগিছিল মই ইয়াতে ম্যাচিং কৰিয়ে দিছো আৰু এবাৰ জুনে জুনে কালি চোৱা নাছিলা we মানে হল tiny listen মানে হল hear look মানে watch forest মানে jungle আৰু call মানে cry ঠিক আছে এতিয়া আমি নেক্সট টুলে যাও নেক্সট এটা বহুত সহজ এটা কবিতা আছিল 10 little fingers তোমালোকে পাইছা সৰুতেই পঢ়ি আহিছা আৰু ইয়াতে খালি ঠাই দি আছে বাকচটোৰ পৰা আমি শব্দবোৰ এই খালি ঠাইবিলাকত পুৰাই দিব লাগে তাৰ পিছত আহা আমি মই শেষ কৰিছিলো তোমালোকক হোমৱৰ্ক দিছিলো হোমৱৰ্ক কি দিছিলো তোমালোকক মই ৰাইমিং ওয়াৰ্ডস কেইটামান লিখিবলৈ দিছিলো rhyming words মানে কি হৈছিলে ছন্দ মিলা শব্দ আমি someone কবিতাটোত rhyming words কি পাইছিলো বাৰু ইয়াতে মই কবিতাটোত তোমালোকক কালি অলপ কৈ দিছিলো যে rhyming words এটা উদাহৰণ দিছিলো right আৰু কি আছিলে মিলিছিলে night 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 তাৰ পিছত আৰু আমি এটা লৈ লও
knocking, 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 knocking or লগত কি মিলিব আমাৰ মিলিব steering, STIRRING, steering, steering to মিলিব তাৰপিছত আৰু আমাৰ আছিলে call, CALL, call তাৰপিছত আমি দিব পাৰো FALL, fall তাৰপিছত আৰু এটা আমি ওপৰত আছিলে door শব্দটো DOOR, door আৰু কি হ'ব ইয়াৰ লগত SURE, sure হ'ব এতিয়া তোমালোকে কি কৰিবা যেতিয়া মই ক্লাসটো আৰম্ভ কৰিম তোমালোকৰ ইংৰাজী কিতাপখন এটা কলম আৰু বহি সন্মুখত লৈ লবা টিভিৰ সন্মুখত তোমালোকে বহি লৈ লবা আৰু তেতিয়া তোমালোকৰ সহজ হ'ব মই বুজাই যাম আলোচনা কৰি যাম তেতিয়া তোমালোকে টিভি স্ক্ৰিনৰ পৰা কি কৰিব পাৰিবা এখিনি টুকি ৰাখিব পাৰিবা লিখি ৰাখিব পাৰিবা ঠিক আছে এইখিনি আছিল আমাৰ কালি আলোচনা কৰা বিষয়সমূহ এতিয়া আজি আমি আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ বাকি থকা এক্টিভিটি খিনি এতিয়া ইয়াতে তোমালোকৰ টিভি স্ক্ৰিনত দেখিছা যে কিছুমান মই কৈছো যে কোৱেশ্চন ওয়াৰ্ডস কি বুলি লিখিছো কোৱেশ্চন ওয়াৰ্ডস মানে কোৱেশ্চন বুলি ক'লে আমাৰ কোৱেশ্চন সেন্টেন্স এটা যদি থাকে আমি শেষত কি দিও এটা কোৱেশ্চন মাৰ্ক দিও এটো কি বুলি কয় কোৱেশ্চন মাৰ্ক বুলি কয় আৰু আমি যেতিয়া প্ৰশ্ন সুধু when we ask a question তেতিয়া আমি কি কৰো আমি শেষত এই কোৱেশ্চন মাৰ্কটো দিও এতিয়া সোৱা তোমালোকৰ টিভি স্ক্ৰিনত দেখিছা WHAT what মানে কি what মানে কি what is your name তোমাৰ নাম কি ঠিক আছে এনেকে আমি সদায় সুধু হয়নে what is the time কেইটা বাজিছে বা টাইমটো কিমান হৈছে সো what মানে কি বুজাইছে how how হলে হ'ব কি কেনেকৈ বা কিমান এনেকে বুজাব তো how আমি দিও কেনেকৈও হ'ব কিছুমান শব্দত বা কিছুমান শব্দত কিমানো বুজাব ঠিক আছে how many oranges are there in the basketত খৰাহিটোত কিমান orange আছে ঠিক আছে তাৰ পিছত আহিছো আমি next to শব্দ who মানে হল কোন who is in the classroom কোন আছে ক্লাসৰুমত শ্ৰেণীকোঠাত কোন আছে ঠিক আছে কোন who মানে কোন তাৰ পিছত আছে when মানে আমি বুজাম যে কেতিয়া তোমাৰ জন্মদিন কেতিয়া যদি মই সুধো তেতিয়া কি হ'ব when is your birthday ঠিক আছে আৰু আমি এই কোৱেশ্চন বিলাক লিখিলে আমি শেষত কি দিও আমি প্ৰশ্নবোধক চিন এটা দিও মই লিখি দেখাইছো যেনেকে ধৰি লোৱা মই প্ৰথমটো লিখিছো what what is what is your name ঠিক আছে আৰু মই ইয়াতে কি দিছো এটা কোৱেশ্চন মাৰ্ক দিছো ঠিক আছে আমি তোমালোকৰ কিতাপত থাকা পেজ নম্বৰ 68 ত থাকা এক্টিভিটি 5 let's read এবাৰ পঢ়ি লও আহা ঠিক আছে চাই যাবা my name is Nitin I am 10 years old I live in Nagaon with my parents my sister Rosie and my brother Arun one night someone knocked at our door I opened the door, but there was no one. Then I saw a little dog scratching the door with its paw. I felt very happy to see it and bought it inside. কি কৈছে যে প্ৰথম বাক্যটো কি কৈছে my name is Nitin মোৰ নাম Nitin I am 10 years old মোৰ বয়স
10 বছৰ I live in Nagaon with my parents, my sister Rosie and my brother Arun. নিতিন ক'ত থাকে নিতিনে কৈছে যে মই নগাঁৱত থাকো মোৰ মা দেউতা থাকে মোৰ ভন্টি ৰজি আৰু মোৰ এটা ভাইটি ব্ৰাদাৰ কোন আছে অৰুণ ভাইটিৰ নাম কি অৰুণ one night someone knocked at our door কৈছে যে এদিন ৰাতি কোনোবাই আমাৰ দুৱাৰত কি কৰিছে টুকুৰিয়াইছে knock knock কৰিছে I opened the door but there was no one মই দুৱাৰখন খুলিলো কিন্তু তাত কোনো নাছিল then I saw a little dog scratching the door with its paw তেতিয়া মই কি দেখিলো যে এটা সৰু কুকুৰ কি কৰিছে তাৰ PAW মানে যেটো তাৰ ভৰি পাঞ্জা হেখনেদি দৰজাখন কি কৰিছে স্ক্ৰেচ কৰিছে তাৰ মানে দৰজাখন আচুৰিব চেষ্টা কৰি আছে I felt very happy to see it নিতিনৰ কি হল বৰ ভাল লাগিলে হি বিৰাট কি কৰিলে হ্যাপি ফিল কৰিলে মানে তাৰ বিৰাট ভাল লাগিছে and bought it inside আৰু কি কৰিলে কুকুৰটোক ভিতৰলৈ লৈ আনিলে ঠিক আছে এতিয়া তোমালোকক পঢ়িব দিছে আৰু কিতাপত কি লিখা আছে যে দিছে যে ask questions to get these as answers one is done for you তোমালোকক এক্টিভিটি দিছে যে দিয়া আছে যে সাধাৰণতে আমাৰ প্ৰশ্ন দিয়ে তাৰ পিছত উত্তৰ দিয়ে ইয়াত এইটো এক্টিভিটি কি দিয়া আছে যে উত্তৰটো দিয়া আছে আমি এটা প্ৰশ্নহে লিখিব লাগে প্ৰশ্ন সেই উত্তৰটো প্ৰশ্ন কেনেকুৱা হ'ব পাৰে number A তোমালোকৰ কিতাপত কৰি থোৱা আছে already it has been done so my name is Nitin তো কোশ্চেনটো কি হ'ব what is your name ঠিক আছে এতিয়া কৈছে যে number B I am 10 years old মোৰ বয়স 10 বছৰ তেতিয়া আমি এটা কোশ্চেন ফৰ্ম কৰিব লাগে ইয়াতে প্ৰথম তোমালোকক দিছে কিতাপত HOW দিছে গতিকে এটো কি হ'ব how so how বুলি কোৱাৰ লগে লগে কি হ'ব how লিখি যাবা তোমালোকে how old are how old are you ঠিক আছে উত্তৰটো হৈছে মোৰ বয়স 10 বছৰ আৰু আমি প্ৰশ্ন কি দিলো হয় যে তোমাৰ বয়স কিমান সো ইংৰাজীত এটো কি হ'ব how old are you ঠিক আছে আমি নেক্সট টু লৈ গৈছো number C one night somebody knocked at our door এদিনাখন ৰাতি কোনোবাই আমাৰ দুৱাৰত কি কৰিলে নক কৰিলে তেতিয়া আমাৰ কি হ'ব who শব্দ WHO who শব্দটো দিয়া আছে আমি সেন্টেন্স এটা লিখিব লাগিব মানে কোশ্চেন সেন্টেন্স এটা তে কি হ'ব who knocked NOCK সাবা উত্তৰটোতে আছে বানানটো who knocked at our door বা who knocked at your door ঠিক আছে who knocked at your door one night somebody knocked at our door ঠিক আছে next তোমালোকক দিছে I opened the door কৈছে যে মই দুৱাৰখন খুলিলো তেতিয়া হলে প্ৰশ্ন কিহেৰে আৰম্ভ কৰিব দিছে WHO who মানে কোন যদি মই দৰজাখন খুলিলো তেতিয়া হলে প্ৰশ্ন কোনে কি হ'ব যে কোনে দুৱাৰখন খুলিলে দৰজাখন কোনে খুলিলে তেতিয়া আমি কি লিখিব লাগিব যে চাই যাব তোমালকে who 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 opened OPENED who opened the door 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 ঠিক আছে বুজিছা এইখিনি লিখিছা নিশ্চয় তোমালোকে লিখি লৈছা এতিয়া আমি ইয়াৰ পিছৰটোলৈ যাও ইয়াতে আছিল I felt very happy to see the dog তে কি হ'ব
ইয়াতে কি আছে যে মই মোৰ বিৰাট ভাল লাগিলে কুকুৰটোক দেখা পাই তেতিয়া হলে ইয়াতে কি আছে how the HOW how দিয়া আছে গতিকে তোমালোকে কি লিখিব লাগিব যে how did you feel ইয়াতে মোৰ মই ওপৰতে লিখি দিছো তোমালোকে চাই যাবা WHO how did you feel 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 to how did you feel to see the the how did you feel to see the dog ঠিক আছে এটো হ'ব আমাৰ প্ৰশ্নটো উত্তৰটো আছিল I felt very happy to see the dog তো প্ৰশ্নটো কি হ'ব যে how did you feel to see the dog তোমাৰ কি অনুভৱ হৈছিল কুকুৰটোক দেখাৰ পিছত ঠিক আছে এখিনি তোমালোকে লিখি লৈছা নিশ্চয় এতিয়া আমি ইয়াৰ পিছৰ এক্টিভিটি লৈ যাও এক্টিভিটি 6 লৈ যাও ইয়াতে দিছে যে make the following sentences into questions to get yes or no as an answer one is done for you কৈছে যে ইয়াতে তোমালোকক answer বোৰ দিয়া আছে answer yes মানে হল তোমালোকৰ হয় আৰু no মানে হল যে no yes মানে হয় আৰু no মানে no এতিয়া প্ৰথম প্ৰশ্নটো কৈছে যে A yes Nitin is opening the door প্ৰশ্ন দিছে is Nitin opening the door উত্তৰটো কি আছিল চাবা হয় নিতিনে দুৱাৰখন খুলি আছে আৰু হেই মতে তোমাৰ প্ৰশ্ন কি হল যে is Nitin opening the door নিতিনে দুৱাৰখন খুলিছে নে হয় খুলিছে ঠিক আছে এতিয়া নম্বৰ B তুলে সোৱা no a dog can't knock at a door নাই এটা কুকুৰে দৰজা টুকুৰাব নোৱাৰে দৰজাত নক কৰিব নোৱাৰে তেতিয়া হলে আমি এই উত্তৰটোৰ প্ৰশ্ন এটা সুধিব লাগে তো can can শব্দটো দিয়া আছে ইয়াতে আমি কি লিখিব লাগিব can a dog knock at a door প্ৰশ্নটো এনেকে তোমালোকে লিখি দিবা can a dog knock at a door এটা কুকুৰে দৰজাত নক কৰিব পাৰে নে উত্তৰটো কি দিছে no a dog can't knock at a door next number C তুলে আহা yes a little dog was scratching the door with its paw কৈছে যে হয় এটা সৰু কুকুৰে দৰাৰখন নিজৰ পাঞ্জাৰে স্ক্ৰেচ মানে কি কৰি আছিল আকুৰি আছিল স্ক্ৰেচ কৰি আছিল ন তে কি হ'ব যে was কি লিখিম আমি was a little dog কি হ'ব scratching SCRATC সাবা তোমালোকৰ উত্তৰটোতে আছেই হা এইখিনি শব্দ yes was a little dog scratching the door with 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 its paw was a little dog scratching the door with its paw question mark মই পাহৰিছিলো দেখিছা question mark to দিব লাগিব তাৰ পিছত answer to কি হ'ব yes a little dog was scratching the door with its paw next number D আছে yes I bought it inside হয় মই তাক ভিতৰলৈ লৈ আহিলো তা প্ৰশ্ন কেনেকুৱা হ'ব পাৰে প্ৰশ্নটো হ'ব পাৰে তুমি তাক ভিতৰলৈ লৈ আনিলা নে তে কি হ'ব হয় মই কুকুৰটো ভিতৰলৈ লৈ আনিছিলো ও আমাৰ কোশ্চেনটো ইয়াতে কি আছে did বুলি দিয়াই আছে হা কিতাপত তো কি হ'ব did you brought did you bring it inside INSIDE did you bring it
inside চাবা ইয়াতে so yes I bought it inside bought শব্দটো আসমতে আমাৰ কি হৈছে bring শব্দটোৰ আমাৰ কি হৈছে past form টো হৈছে past মানে আগতে হৈ যোৱা কিছুমান শব্দ আগতে কাম কৰি হৈ যোৱা শব্দক আমি কি বুলি কওঁ past form বুলি কওঁ তো কি হ'ব এটো bought হৈ গৈছে bring শব্দটো কি হৈ গৈছে bought হৈ গৈছে so did you bring it inside yes I bought it inside ঠিক আছে এইখিনি নিশ্চয় তোমালোকে লিখি লৈছা এতিয়া আমি তোমালোকৰ নেক্সট এক্টিভিটি নাম্বাৰ 7 লৈ আগবাঢ়িছো এতিয়া ইয়াতে কি কৰা আছে সোৱা put the words below in the correct order to make questions begin each sentence with a capital letter এতিয়া তোমালোকক কি কৈছে যে তোমালোকে এই শব্দ কেইটামান শব্দ দেখিবা তোমালোকে শব্দবোৰ কি আছে খেলিমেলি কৈ আছে আৰু শব্দবোৰ আমি কি কৰিব লাগিব পোনপটীয়াকৈ ক্ৰমত সজাই লিখিব লাগিব আৰু এই বাক্যবোৰ হৈছে এটা এটা ইন্টাৰোগেটিভ বাক্য মানে এটা কোৱেশ্চন সেন্টেন্স হয় ঠিক আছে আমি আৰম্ভণিতে কি কৰিব লাগিব we have to write with start with a capital letter ঠিক আছে এতিয়া আমি কৰো আহা নাম্বাৰ A সোৱা he happy was তেতিয়া আমি আৰম্ভ কৰোতে কি কৰিব লাগিব যেহেতু এটো এটা আমাৰ interrogative sentence হয় question sentence হয় আমি কি কৰিব লাগিব was to এটা আমাৰ helping verb হয় হা আমাৰ কি হয় was to এটা আমাৰ সহায়ক ক্ৰিয়া হয় তো আমি ইয়াক কি কৰিব লাগিব আগত লিখিব লাগিব was was he happy আমি এবাৰ বাক্য লিখিছো সেই কাৰণে কি কৰিছো চাবা তোমালোকে প্ৰশ্নত দেখিছা এনেকে স্ল্যাশ এনেকে দিয়া আছে হেবোৰ আমি এতিয়া নিলিখো কি হ'ব was he happy শেষত আমি কি দিম এটা কোৱেশ্চন মাৰ্ক দিম ঠিক আছে নম্বৰ B your book where is তা ইয়াতে কি কৈছে your book where is এতিয়া আমি জানো যে প্ৰশ্ন শব্দ এটা আছে আমাক ইয়াতে where তো আমি কি কৰিম where টো আগত লিখিম ঠিক আছে where তাৰ পিছত আমি কি দিম এটা verb এটো is where is your book তোমাৰ কিতাপখন ক'ত where is your book ঠিক আছে ভাল লাগিছে কৰি নেক্সট আমি নম্বৰ C লৈ যাও going you are when তা ইয়াতো আমাৰ এটা সহজ হৈ আছে আমাৰ কোৱেশ্চন ওয়াৰ্ড এটা আমাৰ আছে wh দি আৰম্ভ হয় when তো when টো আমি আগতে দিম ঠিক আছে when when তাৰ পিছত আছে are আমি দিব পাৰিম কাৰণ এইটো এটা verb হয় when are you going when are you going আৰু শেষত question mark দি দিলো ঠিক আছে was he happy where is your book when are you going ঠিক আছে আমি ইয়াৰ পিছৰটোলে গৈছো next আমাৰ আছে number D চাবা are old you how আমি অলপ আগতে লিখিয়ে উঠিছিলো হয় না নহয় how to আমি আগতে লিখিম HOW how old OLD how old are you ঠিক আছে next number E school which you go to do কি হ'ব ইয়াতো আমি আমাৰ আছে এটা শব্দ which টো আমি আগতে আনো WICH which school SCHOOL which school do you go to ঠিক আছে which school do you go to তুমি কোন স্কুলত যোৱা বা তুমি কোন স্কুলত পঢ়া ঠিক আছে
next number f le ahisu why you crying are to ki hobo yate প্ৰথমতে দিয়াই আছে why why কিয় why are why are you why are you crying তুমি কেলে কান্দিছা why are you crying ঠিক আছে how old are you which school do you go to why are you crying ঠিক আছে আমাৰ এখিনতে activity number 7 টো হে হল আমি তাৰ পিছৰ activity লে যাও ইয়াতে তোমালোকক কি দিছে let's complete the poem with rhyming words choose from the options এতিয়া সোয়া ইয়াতেও তোমালোকক rhyming words ৰ কথা কৈছে হয় নে নহয় rhyming words মানে কি হয় যেটো কি হয় ছন্দ মিলে তা মানে উচ্চাৰণটো শেষ কৰোতে দুইটা শব্দৰ একে একে যেন শুনি ঠিক আছে আমি এটা কবিতা আছে হেতু পঢ়ু পঢ়ি পেলে আমি কি কৰিব লাগিব ইয়াতে খালি ঠাই আমি কৰিব লাগিব যে 8 little fingers standing up tall 2 little ears to hear mummy roll 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 call call তো কি হবো 8 little fingers মানে কি হল কালি মই দেখাইছিল তোমালোকক এয়া 8 little fingers so এয়া আমাৰ 8 little fingers standing up tall 2 little ears মানে আমাৰ কাণ দুখন 2 little ears to hear mummy hear মানে শুনা to hear mummy কি হবো roll নহয় কি হবো call মাম্মিয়ে যে আমাক মাতে call তো হিটো আমি কি লিখিম আমি কানেৰে কোনোবাই মাতিলে শুনা পাও তো আমি ইয়াতে কি লিখিম call call to little ears to hear mummy call next কি আছে one little nose that I can blow one little nose that I can blow মই কি কৰিব পাৰো উৰাই দিব পাৰো হা কিছুমান সৰু সৰু বস্তু উখা এৰি পেলে হয় নে নহয় one little nose that I can blow 10 little toes মানে কি আমাৰ ভৰি আঙুলি কেটা কি কয় toes বুলি কয় আৰু কেটা আছে আমাৰ 10টা toes আছে ন in all in a raw আৰু row raw তা কি কৈছে যে raw raw এইটো raw কি বুজাইছে কেঁচা যিকোনো ফল বা শাক পাচলি আমি ৰ বুলি কলে কেঁচা বুলি বুজাব আৰু row মানে এটা শাৰীত একটা লাইনত আছে হয় নহয় আমাৰ toes আমাৰ ভৰি আঙুলি কেটা গুটি কেটা এটা শাৰীতে আছে সো আমি কি কৰিব পাৰিম 10 little toes all in a row এতিয়া আমি এইটো লিখিম row row তে তুমি সোৱা তোমালকে চাবা ইয়াতে rhyming words কোনটো হল সোৱা tall tall তাৰ লগত কি মিলিছে call call তাৰ পিছত blow blow শব্দটোৰ লগত কি মিলিলে row raw ঠিক আছে এতিয়া কি হৈছে tall call blow row ঠিক আছে বৰ ধুনিয়া কবিতা এটা তাৰ পিছত আমি আগবাঢ়িম তোমালোকৰ next এটা activity তোমালোকৰ স্ক্ৰিনত সোৱা এটা পিকচাৰ আহিছে ছবি এটা আহিছে ছবিটোত কি দেখা পাইছা তোমালোকে বান্দৰ হয়নে বান্দৰ দেখা পাইছা আৰু এজন মানুহে কি কৰি আছে মূৰত এটা বাস্কেট লৈ আছে আৰু বাস্কেটত কি আছে টুপি আছে টুপিটোক কি বুলি কয় কেপ আমি কোট পিন্ধু মাথাত পিন্ধু কেপ তো কেপ আৰু জুনে কেপ বিক্ৰী কৰে যিজনে কেপ বিক্ৰী কৰে আমি তেক কি বুলি কওঁ কেপ সেলাৰ ঠিক আছে আৰু বান্দৰ বিলাকক আমি কি কওঁ হয় আমি বান্দৰক কি কওঁ monkey কওঁ আৰু ইয়াত এজাক কি আছে monkeys আছে সো মানে বান্দৰ এজাক আছে তো আমি কি কম monkeys তো আমাৰ আজি সাধু মই তোমালোকক সাধু এটা কম তোমালোকে বহুতে হয়তো নিশ্চয় জানা
কিন্তু মই আজি আকৌ তোমালোকক পুনৰ ক'ব ওলাইছো The Monkey and Cap Seller এটা সাধু কি আছিলে সাধুটোত এজন কেপ সেলাৰ আছিলে তেওঁ কি কৰিছিলে তেওঁ গাঁৱে গাঁৱে গৈ পেলে কেপ বিক্ৰী কৰিছিলে টুপি বিক্ৰী কৰিছিলে এদিন তেওঁ সদায় যেনেকে যায় টুপি বিক্ৰী কৰিব কাৰণে তেওঁ গৈ আছিলে গৈ তেওঁ এখন গাঁৱত ইখন গাঁৱত টুপি বিক্ৰী কৰি কৰি গৈ থাকোতে আৰু কেইটামান টুপি তেওঁৰ বাস্কেটত আছে তেওঁৰ খৰাহিটোত আছে তাৰপিছত তেওঁ কি কৰিলে এনেকে গৈ গৈ থাকোতে তেওঁৰ বৰ ভাগৰ লাগিলে তেওঁ কাখতে এজোপা কি দেখা পালে এজোপা ডাঙৰ গছ দেখা পালে আৰু গৰমৰ দিনৰ কথা তেওঁ বৰ ভাগৰ লাগিলে ভাগৰ লাগি তেওঁ কি কৰিলে তাতে অলপ জিৰাম বুলি কি ভাবিলে তেওঁ মূৰৰ পাছিটো তাতে থলে থৈ পেলে তেওঁ কি কৰিলে তাতে অলপমান জিৰাবলৈ সিদ্ধান্ত কৰিলে এতিয়া তেওঁ যেতিয়া জিৰণি লবলৈ ধৰিলে তেতিয়া কি হল তেওঁৰ টোপনি আহিলে তেওঁ তাতে শুই গল তাৰ পিছত কি হল সেই গছজোপাতে তেওঁ দেখা নাছিলে যে একদম ওপৰত কেইটামান বান্দৰ আছিলে আৰু বান্দৰবোৰে গছৰ পৰা ইটো গছত সিটো গছত এনেকে কি কৰি আছিলে খেলা ধূলা কৰি আছিলে তাহাঁতৰ চকু কিহত পৰিলে তাহাঁতৰ চকু সেই মানুহজনৰ ওপৰত পৰিলে আৰু মানুহজন শুই আছে আৰু পাছিটোত কি দেখা পালে টুপিবোৰ দেখা পালে দেখা পাই এতিয়া কি কৰিলে বান্দৰবোৰে সব টুপি এটা এটাকৈ লৈ গল আৰু নিজে নিজে পিন্ধি গছৰ ওপৰত বহি ললে অলপ কিছু সময় গল মানুহজন সাৰ পাই পেলে ভাবিলে যে নাই বহুত দেৰি হল মই এতিয়া ইয়াৰ পৰা যাওঁগৈ তাৰ পিছত কি হল তেওঁ চালে নিজৰ পাছিটো খালি দেখা পাইছে একোৱে নাই তাত টুপিবোৰ কি হল তেওঁ ইফালে চাইছে তেওঁ হিফালে চাইছে কিন্তু তেওঁ টুপি নাই দেখা তেতিয়া তেওঁ গছৰ ওপৰৰে যেতিয়া দেখিলে তে কি দেখা পালে টুপি বান্দৰেহে পিন্ধি আছে এতিয়া তেওঁ ভাবিলে যে বান্দৰৰ পৰা মই টুপি কেনেকে মই হেৰি কৰো তেতিয়া তেওঁ যেতিয়া কি কৰিলে তেওঁ যেতিয়া চিন্তা কৰে বান্দৰো হাতত এনেকে চিন্তা কৰাৰ নিচিনা দেখায় তেওঁ যেতিয়া অকমান ইফালে চাই বান্দৰবোৰো ইফালে চাই তেতিয়া তেওঁ ভাবিলে যে মই যি কৰো বান্দৰ কেইটাই দেখোন হেতুকে কৰে আচ্ছা ঠিক আছে মই বুজি পালো তেওঁ এটা মনলে আইডিয়া আহিলে তেওঁ কি কৰিলে নিজৰ পিন্ধি থকা মূৰত টুপিটো তললৈ পেলাই দিলে তেতিয়া কি কৰিলে বান্দৰ কেইটাই আকৌ নিজৰ মূৰত পিন্ধি থকা টুপি কেইটা কি হল গছৰ তলত পেলাই দিলে এতিয়া কি হল কেপচেলাৰৰ কি হল বুদ্ধিটো কাম আহি গল তেওঁ টুপিবিলাক এবাৰ বুটলিবলৈ ধৰিলে আৰু পাছিটোত আকৌ টুপিবোৰ লৈ পেলে তেওঁ ধুনীয়াকৈ গুচি গল ঠিক আছে মনত পৰিছে তোমালোকৰ এই সাধুটো ঠিক আছে মই তোমালোকক অসমীয়াতে কৈ দিলো সাধুটো তো তোমালোকে আসমতে এইটো সাধু কি হয় ইংৰাজীটো জানিব লাগিব হয় নহয় তেতিয়া হলে তোমালোকক কি আছে এক্টিভিটি 9 তোমালোকৰ কিতাপত আছে তোমালোকৰ কিতাপত পেজ নম্বৰ 70 আছে এক্টিভিটি 9 the story of the cap seller and the monkeys ঠিক আছে তোমালোকে ইয়াত দেখিবা তোমালোকৰ কিতাপত যে ইয়াতে এটা বাকচত কেইটামান শব্দ দিয়া আছে যেনেকে place he there was a took monkeys do caps came off went away threw person আৰু saw এইবোৰ শব্দ তোমালোকে কি কৰিব লাগিব ষ্টৰীটোত কি কৰিব লাগিব ভৰাব লাগিব ইয়াত খালি ঠাই দি থোৱা আছে তোমালোকে মই কৈ যাম তেতিয়া তোমালোকে সুন্দৰকৈ বুজি পাবা যে কোন এই শব্দসমূহ আমি বহাই যাম ঠিক আছে আমি স্টাৰ্ট কৰো once upon a time dash a cap seller কি হ'ব once upon a time there was ইয়াতে তোমালোকৰ কিতাপত দিয়াই আছে হয় নে নহয় THERE there was WAS once upon a time there was a cap seller he moved from dash to dash তোমালোকক দিয়া আছে তেওঁ এঠাইৰ পৰা আন ঠাইলৈ গৈছিল কিয় গৈছিল টুপি বিক্ৰী কৰিব গৈছিল he moved from place to place one day dash went
to the market to sell his caps. Ki hobo? One day he, he. One day he went to, to. One day he went to the market to sell his caps. After some time he was tired. অলপ পৰৰ পিছত তেওঁৰ ভাগৰ লাগিল. So he sat under a tree and fell asleep. গছৰ তলতে তেওঁৰ টোপনি আহিলে. Next, তোমালোকে চাবা, a troop of monkeys dashed to the place. কি হ'ব? A troop of monkeys, তাৰমানে এজাক বান্দৰ কি হ'ল? সেই ঠাইটোলৈ আহিলে. Came, C-A-M-E, came. A troop of monkeys came to the place. They dashed away the caps. They কি হ'ব? Took, T-O-O-K, took. They took away the caps. When the cap seller woke up, he dashed that his caps were gone. He কি হ'ব? Saw, S-A-W, saw. He saw that his caps were gone. He looked here and there and saw a few dash with the caps on the tree. কি হ'ব? A few monkeys, M-O-N-K-E-Y-S. বান্দৰবোৰে কি কৈছিলে? টুপিবোৰ ওপৰলৈ লৈ গৈ ৰাখিছিলে. Next, আমি যাওঁ, কি আছিলে? The cap seller was a clever মানে বুদ্ধিয়ক. তেওঁ বৰ বুদ্ধিয়ক মানুহ এজন আছিল. হয়নে নহয়? He was a clever man. An idea came to his mind as quick as lightning. চাবা, কি কৈছে? তেওঁৰ মনত এটা খুব আইডিয়া এটা আহিলে, বৰ জোৰেৰে আহিলে. As quick as lightning. The cap seller took dash his cap and threw it on the ground. The cap seller took off, O-F-F, off. তাৰমানে সি cap seller কি কৰিলে? নিজৰ মূৰত পিন্ধি থকা টুপিটো খুলি পেলালে. The cap seller took off his cap and threw it on the ground. At once the monkeys also took their dash and dash, কি আছে? Also took their কি হ'ব? Caps. বান্দৰেও নিজৰ capsবোৰ ললে and কি হ'ব? Threw, তললে দলিয়াই দিলে. Threw, T-H-R-E-W, and threw them on the ground. The cap seller collected his caps and went away. W-E-N-T, went. আছে তোমালোকৰ কিতাপত দিয়া. Away, A-Y-A, went away. The cap seller collected his caps and went away. ঠিক আছিলে? এইটোৱে আছিলে আমাৰ The Cap Seller and the Monkeys সাধুটো. আৰু যেতিয়া আমি সাধুটো জানো, পঢ়িব জানো, তেতিয়া কি কৰো? আমি ইয়াত আমাৰ যিবিলাক খালি ঠাইবিলাক আছে, আমি ইয়াতে কৰি যাব পাৰিছো. হয়? ঠিক আছে? আমি কি কৰো? তোমালোকৰ next activity লৈ যাও. Activity 10. ইয়াতে কি আছে? Look at this sentence. The cap seller was as clever as the monkeys. কি কৈছে? The cap seller was clever as the monkeys. মানে বান্দৰৰ নিচিনাই কি আছিলে? বুদ্ধিয়ক আছিল. আৰু এটা ইয়াতে শব্দ তোমালোকে মই বাক্য জোৰ দি পেলাই পঢ়িছিলো, যে কৈছিলো যে তেওঁৰ মনলৈ এটা বুদ্ধি আহিছিলে. হয় নে নহয়? An idea came to his mind as quick as lightning. মই কি কৈছো? As quick as lightning. Lightning মানে হ'ল যিটো আমাৰ আকাশত বৰষুণ দিলে, ধুমুহা দিলে কি হয়? আমাৰ এটা বিজুলী মাৰে, সেইটো কয় lightning. আৰু quick মানে হ'ল বৰ জোৰেৰে. So, as quick as lightning. মানে বিজুলী যেনেকে আহিলে একদম quick আহে, খুব জোৰেৰে আহে, সোনকালে আহি যায়, ঠিক তেনেকে তেওঁৰ মনলৈও এটা আইডিয়া আহিছিল. আৰু কৈছে যে he was as clever as monkeys. তাৰমানে বান্দৰৰ নিচিনা তেওঁ বুদ্ধিয়ক আছিলে. তো কি দেখিছা? ইয়াত বান্দৰ কেইটা মানুহজনক কি কৈছে? The cap sellerক প্ৰথমতে এটা কি কৈছে? এটা তুলনা দিছে, clever বুলি কৈছে.
আৰু আৰু এটা কৈছে যে তেওঁৰ মাইন্ডত আইডিয়াটো কি আহিছিলে বৰ কুইক আহিছিলে হয় নে নহয় তো আমি কি কৰো কেতিয়াবা আমি কথা বা বাক্য কেতিয়াবা বুজাবলৈ হলে কি হয় আমি কিছুমান শব্দৰ তুলনা দিও বা কিছুমান বস্তুৰ লগত আমি তুলনা দিও আৰু সেইবিলাকে যেনেকে আমি কওঁ যেনেকে ধৰি লোৱা as black as coal মানে হল কয়লা কয়লা এবিধ ইন্ধন কয়লা খৰি ঠাইত আমি কয়লাও ব্যৱহাৰ কৰিব পাৰো জুই জ্বলাবৰ কাৰণে তো কৈছে কয়লাৰ নিচিনা কলা as black as coal as white as snow মানে হল বৰফ আৰু কৈছে যে বৰফৰ নিচিনা বগা আমি কেতিয়াবা কথা কলে কওঁ তোমালোকে শুনিবা এনেকে কয় যে না ছোৱালীজনী একদম গাখীৰৰ নিচিনা বগা তাৰ মানে কি কৈছো আমি বগা বুলি কৈছো কাৰ নিচিনা বগা একদম গাখীৰৰ নিচিনা বগা হয় নে নহয় আৰু নেক্সট কি কৈছে as proud as a peacock মানে হল ময়ূৰ চৰাই আৰু proud বুলি কৈছে যে proud মানে গৌৰৱ পিককৰ এটা গৌৰৱ আছে কি গৌৰৱ আছে যে পিককৰ পাখিবোৰ বৰ ধুনীয়া হয় নে নহয় এইটো এটা তাৰ কি হয় এটা গৌৰৱ খুব ভাল কথা হয় নে as proud as a peacock as brave as tiger টাইগাৰ মানে হল বাঘ সবে জানা ব্ৰেভ মানে সাহসী তো বাঘ বৰ সাহসী এনে কৈছে যে as brave as tiger বাঘৰ দৰে সাহসী as cunning as a fox বৰ কি হয় ফক্স মানে শিয়াল তো শিয়ালৰ দৰে টেঙৰ CUNNING cunning as sweet as honey মানে মৌ আৰু sweet মানে মিঠা তাৰমানে মৌৰ নিচিনা মিঠা as quick as lightning মই আগতেও কৈছো এই বাক্যটো তোমালোকে সাধুটোত পাইছা তাৰমানে lightning তাৰমানে বিজুলীৰ নিচিনা কি হ'ব quick মানে বৰ সোনকাল speed as green as grass মানে গ্ৰাছৰ নিচিনা কি হ'ব গ্ৰাছ মানে ঘাঁহৰ নিচিনা গ্ৰীন ঘাঁহৰ নিচিনা সেউজীয়া ঠিক আছে এইবিলাক আমাক কি বুলি কয় ইংৰাজীত সিমিলি বুলি কয় simile 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 আৰু এইবিলাক আমি কেতিয়া ব্যৱহাৰ কৰো কেতিয়াবা কোনোবা মানুহ এজনক কিবা বস্তু এটাৰ লগত আমি তুলনা দিবলৈ হলে আমি এনেকুৱা কিছুমান কি কৰে আমি শব্দ ব্যৱহাৰ কৰিব পাৰো as black as coal as white as snow ঠিক আছে এইবিলাক কয় simile বুলি তোমালোকে আগৰ ডাঙৰ ক্লাছ বিলাকত আৰু ভালকৈ শিকিবা তোমালোকৰ আমি নেক্সট এক্টিভিটি লৈ আহিছো তোমালোকৰ নেক্সট এক্টিভিটি হৈছে এক্টিভিটি 11 fill in the blanks and one has done for you ইয়াতে চাবা the mango was sweet as honey আমটো কিহৰ নিচিনা মিঠা আছিলে মৌৰ নিচিনা মিঠা আছিলে ঠিক আছে next number B Rita wore a new frock which was dash snow ৰিতাই এটা নতুন ফ্ৰক পিন্ধিছে কি নিচিনা বৰফৰ নিচিনা আমি আগতেও পাইছো অলপ আগতে কলো যে কি হ'ব as white as snow বৰফৰ নিচিনা বগা as white as snow ঠিক আছে next number C Amy is beautiful girl but she is dash a peacock আমি কি হৈছে এমি বুলি এজনী ছোৱালী আছে তাই বৰ ধুনীয়া কিন্তু কি হৈছে তাই কি ময়ূৰ চৰাইৰ নিচিনা কি আছে proud আছে মানে এটা গৌৰৱ আছে বুলি কলো তো কি হ'ব এমি is beautiful girl but she is as proud PROUD তোমালোকৰ ইয়াতে বাকচত দিয়াই আছে চাবা as proud as Amy is beautiful girl but she is as proud as a peacock next number D তোলে আহো Deepak has many friends because he is dash a tiger মানে কি কৈছে বাঘৰ নিচিনা কি দিছিলে বাঘৰ নিচিনা এটা আমি তুলনা দিছিলো উপমা এটা দিছিলো তে কি হ'ব as brave as a tiger as BRAVE as brave as a
টাইগাৰ দীপকৰ বহুত বন্ধু আছে কাৰণ হি কি বাঘৰ দৰে সাহসী দীপক has many friends because he is as brave as a tiger ঠিক আছে আমি next activity টো লৈ যাও next ত চোৱা তোমালোকৰ activity 12 ইয়াতে দিয়া আছে find 15 describing words ইয়াতে তোমালোকে কি আছে ইয়াতে তোমালোকৰ বাকচত বহুতো শব্দ দেখিছা তোমালোকে মই তোমালোকক এটো নিজে কৰিবলৈ কওঁ কৰি তোমালোকে খুব ভাল পাবা মই তোমালোকক কেইটামান এনে দেখাই দিছো চাবা TALL tall এটা আমি শব্দ পাইছো হয় নে নহয় describing words মানে কি হল describing words মানে হল actually আমি কি কওঁ বিশেষণ কোনো এটা বিশেষ্য পদৰ কি বুলি কৈছে গুণ দোষ পৰিমাণ সংখ্যা আদি বুজায় আৰু কি হয় বিশেষ্যক ভালকে বুজায় হয় নে নহয় তে তোমালোকে আৰু আগলে পাবা describing words কাক কয় হা তে তোমালোকে ইয়াতে এনেকে কিছুমান শব্দ বিচাৰি পাবা tall BOLD bold এনেকে পাবা তাৰ পিছত আছে ইয়াতে ওপৰত চাবা SHORT short তোমালোকে নিজে নিজে কৰিবা খুব ভাল লাগিব তাৰ পিছত আৰু ইয়াতে তোমালোকৰ চাবা তলত চাবা ইয়াতে SOFT soft এনেকে তোমালোকে শব্দ বিচাৰি পাবা কেইটা শব্দ পাবা 15টা শব্দ পাবা তোমালোকক আৰু এটা মই দেখাও এয়া সহজ BIG big আমি পায়ে থাকো হয় না big তাৰ পিছত আৰু এটা চাবা THIN thin এনেকে তোমালোকে শব্দ বিচাৰি পাবা তোমালোকে 15টা তেনেকে শব্দ বিচাৰি পাবা ঠিক আছে মই আজি মোৰ ক্লাছটো সামৰণিৰ ফাললৈ আহিছো আৰু সেই কাৰণে মই তোমালোকক সামৰাৰ আগতে হোমৱৰ্ক এটা দিব বিচাৰিছো হোমৱৰ্ক মানে তোমালোকে ঘৰত কৰিবা মই মেক সেন্টেন্সেস দিছো সেন্টেন্স দিছো গ্ৰীন শব্দৰে দিছো গ্ৰীন মানে হেউজিয়া তোমালোকে লিখিব পাৰিবা যেনেকে the grass is green এনেকে লিখিব পাৰিবা ঠিক আছে big শব্দটোৰে লিখিবা the elephant is big short my hair is short যি লিখা তোমালোকে বাক্য tall she is a tall girl বা the tree is tall তেনেকে লিখিব পাৰিবা তাৰপিছত এটা আছে thin 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 শব্দটো মই দিছো thin মানে হল ক্ষীণ মানুহ এজন fat মানে শকত আৰু thin মানে ক্ষীণ গতিকে thin এনেকে লিখিব পাৰা Ram is thin বা he is a thin boy এনেকে তোমালোকে বাক্য সাজিব পাৰিবা আৰু এইবোৰ আসমতে এটা এটা describing word হয় তোমালোকে ঘৰত এনেকে বাক্য সাজিবলৈ চেষ্টা কৰিবা আৰু আশা কৰিছো তোমালোকে পাঠটো আকৌ পঢ়িবা নিজে ঠিক আছে মই আজিলৈ সামৰিছো আগলৈ তোমালোকক আকৌ নতুন এটা পাঠ লৈ পেলে মই টেলি ক্লাছলৈ আহিম তোমালোকে একেদিন পঢ়িবা তোমালোকে ঘৰতে থাকা সুৰক্ষিত থাকা ঠিক আছে ধন্যবাদ আজিলৈ আহিছো